বাইদেউৰ কথাখিনি শুনি যাওক আৰু বাইদেউ যিখিনি কথা কৈছে সঁচা কথা কৈছে কথাখিনি মন দি শুনক কথাটো অপ্ৰিয় হলেও সত্য কালি আমাৰ অসমীয়া মানুহখিনিয়ে যি ফটকা ফুটাই ৰং ধেমালি কৰিলি নহয় সেইখিনি ধেমালি যদি মুছলমান মানুহখিনিয়ে কৰা হলে তহঁতে কমখন লৈ লৈছে কৰিলিহেঁতেন নে হে ইহঁতে জুবিন দাক চিনি নাপায় জুবিন দাৰ কাৰণে ইহঁতে এটা দিন ৰাখিব পৰা নাই ইহঁতক খেদিব লাগে ইহঁতক আমুক কৰিব লাগে ভুজুক কৰিব লাগে তামুক কৰিব লাগে কমখন বকিলিহেঁতেন এতিয়া তহঁতে কালি যিটো আদৰ্শ দেখালি নহয় তই এতিয়া তহঁতি এতিয়া সিহঁতক শাসন কৰিলে তহঁতৰ কথা শুনিব জানো নুশুনে নহয় মুখা পিন্ধাহে এতিয়া সঁচা কথা কচোন যে আহি পিনে তলত কমেণ্ট দিবিহি বাইদেউৰ আমুক কথাখিনি তামুক শুনি তই যাওক মিয়া তই মুছলিম তই আমুক তই তামুক সেনেকে যিখিনি কথা তহঁতক কৈছে মই ভালকৈ মেখেলা শুনক পিন্ধাই বেহাই লৈ ফুৰিম সেই অসমৰ সত্তা অসমৰ হিয়াৰ আমঠু হেৰাই যোৱাৰ পিছত এটা দিন তহঁতে ফটকা নুফুটাকে থাকিব নোৱাৰিলি কথাটো তহঁতে টান হ'ল হয় হে কি যে কলা হয় কি যে বকলা হয় মানে মুখেৰে প্ৰকাশ কৰিব নোৱাৰে এনেকুৱা বেয়া কমেণ্ট বেয়া গালি বেয়া ভিডিঅ' বেয়া কথা চৰকাৰে কিবা ক'লে হয় হিমন্তই কিবা ক'লে হয় বিজেপিয়ে কিবা ক'লে হয় লাঠি খালা পুলিচ চুলিচ ঘৰে ঘৰে আহি উঠাই লৈ গেলা হয় এয়া হ'ল অসমৰ ন্যায় এনেকুৱা হলা হয়